তপন গগৈ ডাঙৰীয়া এতিয়া হাৰিব পাৰে তপন গগৈ হাৰিব বুলি তেওঁলোক বিজেপি দলটো নিশ্চিত হৈছে তেওঁলোকে সেইকাৰণে এতিয়া ভয় খাইছে তেওঁলোকে এতিয়া মানে দুজন কেণ্ডিডেটৰ মাজত তুলনা কৰাটো বন্ধ কৰি দিলা এতিয়া কৈছে যে গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ মোদীৰ ইলেকশ্যন আৰে ক'ত গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ মোদীৰ ইলেকশ্যন হৈছে কিমান ভয় খাইছে সেইটোতে ওলাই গৈছে নাই গৌৰৱ গগৈ বোলে আৰু নৰেন্দ্ৰ মোদীৰ মাজত নিৰ্বাচন গৌৰৱ গগৈ আৰু তপন গগৈৰ লগত নিৰ্বাচন এই কথাটো ক'বই পৰা নাই কেলে গৌৰৱ গগৈৰ ওচৰত তপন গগৈ এটা শিশুৰ ল'ৰাৰ নিচিনা এটা বাচ্চাৰ নিচিনা এতিয়া বিজেপি দলৰ মানুহবিলাকে কৈ আছে যে গৌৰৱ গগৈ বোলে যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে বহুত দিন লাগিব আৰে গৌৰৱ গগৈক যেনিবা যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে এমাহ সময় লাগিলে কিন্তু তপন গগৈকতো ইংৰাজী আৰু হিন্দী ক'বৰ কাৰণে কমেও 20 বছৰ লাগিব আৰু হয়নে নহয় কওকচোন যিজন মানুহে ইংৰাজীও নাজানে যিজন মানুহে হিন্দীও নাজানে সেই তপন গগৈক বা যোৰহাট লোকসভা সমষ্টিৰ নিচিনা এটা সন্মানীয় লোকসভা সমষ্টিৰ পৰা জিকাই পঠিয়াই কিবা লাভ আছে নেকি আজি তেওঁলোকে এইবিলাক প্ৰপগাণ্ডা উলিয়াইটো লাভ নাই আৰু এইটো প্ৰপগাণ্ডা উলিয়াই লাভ নাই যে এইটো প্ৰচাৰ কৰি লাভ নাই যে অখিল গগৈ আনি ইয়াত হৰুৱাবলৈ আনিছে অখিল গগৈ গৌৰৱ গগৈৰ কাৰণে এনেকুৱাকে খাটিব এতিয়া মই তীৰ কপে জ্বৰত আছো যোৱা 3 দিন ধৰি মোৰ সাংঘাতিক জ্বৰ কিন্তু জ্বৰৰ মাজতো মিটিং কৰিছো আৰু আজি জ্বৰৰ মাজতো গৌৰৱ গগৈৰ লগত ঘূৰিম